নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ, চিনি পাইছেই চাগে, বামলা মাছ। বামলা মাছৰ এখন আঞ্জা বনাম। ইয়াত বামলা মাছখিনি কাটি মই ধুই লৈছোঁ, পানী দি থৈছোঁ, অকণমান কোমল হওক, বইল কৰি। ইয়াত বেঙেনা দেখিছে, বেঙেনা কাটি থৈছোঁ, আলু এনেকুৱা দীঘল দীঘলকৈ কাটি থৈছোঁ। ইয়াত পিঁয়াজ, জলকীয়া আৰু ৰচুন পেষ্ট কৰি থৈছোঁ। ইয়াত কৰি থৈছোঁ আপোনাৰ বিলাহী দুটা কাটি থৈছোঁ। এতিয়া মই শুকান মাছখিনি গেছত দিম। এয়া দেখিছে, শুকান মাছখিনি মই গেছত বইল কৰিব দিছোঁ। এতিয়া উতলালৈকে অকণমান দেৰি বইল কৰি লওঁ। মাছখিনি বইল কৰি ধুনীয়াকৈ ধুই লৈছোঁ, যাতে বালি নাথাকক, চফাকৈ ধুই লৈছোঁ। এটা কেৰাহীত তেল দি দিছোঁ, তেলখিনি গৰম হওক। মাছখিনি তেলত দিলোঁ, অকণমান ফ্ৰাই কৰিম, অকণমান নিমখ দিব পাৰিব। নিমখ দি ফ্ৰাই কৰি ল'ম। সেইটো ৰঙচুৱা হ'লে হ'ব, বেছি ফ্ৰাই নকৰিলেও হ'ব। মোৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি উঠাই লওঁ। এতিয়া এইখিনি তেলতে ইয়াত দিম মই কালাজিৰা। কালাজিৰাটো দিলে অকণমান টেষ্টটো ভাল হয়। তাৰপিছত দিম মই পেষ্ট কৰি থোৱা পিঁয়াজ, নহৰু আৰু জলকীয়া পেষ্ট। তাৰপিছত কাটি থোৱা বিলাহী, মছলাত দিম মই ইয়াত ধনিয়া 2 চামুচ, জিৰা গুড়ি আধা চামুচ, জলকীয়া গুড়ি অকণমান, নামমাত্ৰ অকণমান কালাৰ কাৰণে দিছোঁ, আৰু ধনিয়া গুড়ি অলপ সৰহকৈ লৈছোঁ, 1.5 চামুচমান। এইখিনি এটা মই তেলত দিম। মছলাখিনি মই এতিয়া তেলত দিলোঁ। এতিয়া পেষ্টখিনি ধুনীয়াকৈ মই লৰাই পেলাই ঢাকি দিম, যাতে ভাজি হয়। মছলাখিনি তেল লৰালৈকে অকণমান দেৰি হাই ফ্লেমত ভাজি ল'ম। বেছি নাভাজিলেও হ'ব, অকণমান তেলটো এৰিব পাব লাগে। তেতিয়া মই বেঙেনা আলু যিখিনি কাটি থৈছোঁ দিব পাৰিম, কাৰণ বেঙেনা আলুৰ লগতো ফ্ৰাই হ'ব মছলা। বেছি জ্বলি গ'লে খাই টেষ্টি নালাগে। এয়া চাওক, মোৰ মছলা তেল এৰিব লৈছে। এতিয়া ইয়াত মই বেঙেনা আলু যিখিনি কাটি থৈছিলোঁ সেইখিনি দি দিম। বেঙেনাখিনি বেছি সৰু নকৰিব, কাৰণ ফ্ৰাই হৈ থাকিলে বেঙেনাবোৰ গলি যায়, গলি গ'লে বৰ ভাল নালাগে। এতিয়া দিম মই ইয়াত আন্দাজমতে নিমখ। মই ইয়াত 1.5 চামুচতকৈ কম নিমখ লৈছোঁ। এতিয়া মই লৰাই ল'ম। এয়া চাওক, মোৰ মছলা, বেঙেনা, আলু ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে।
এতিয়া মই ইয়াত ভাজি থোৱা শুকান মাছখিনি দি দিম। এতিয়া মই চব্জিখিনি লৰাই অকণমান দেৰি ভাজি ল'ম। দেখিছেনে চব্জিৰ কালাৰ কেনেকুৱা আহিছে? মছলা ইয়াত বেছি নপৰে, আপোনাৰ পিঁয়াজ ৰচুনখিনিয়ে আৰু যিখিনি আমি লাগতিয়াল মছলা জিৰা ধনিয়া সেইবোৰ ইউজ কৰোঁ সেইখিনি অলপ অলপ। মোৰ মছলা ফ্ৰাই হৈ গ'ল। এতিয়া বেছি ফ্ৰাই নকৰোঁ, কাৰণ বেছি ভাজি দিলে টেষ্টটো নাইকিয়া হৈ যায়। এতিয়া মই ইয়াত প্ৰয়োজনমতে পানী এড কৰি দিম। এতিয়া মিডিয়াম ফ্লেমত সিজিব দিম অকণমান দেৰি। এয়া দেখিছে মোৰ চব্জি ৰেডি হৈ গ'ল। শুকান মাছ, বেঙেনা, আলু। কালাৰটো দেখিছেনে ইমান ধুনীয়া আহিছে। ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি কমেণ্ট কৰি দিব। ধন্যবাদ।